গুড ইভিনিং এভৰিৱান। আজি আমি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন লওঁ 2020 পেপাৰৰ পৰা। আমি কুৱেশ্যন নম্বৰ 19 ফাইনেল একাউণ্ট কৰিম। ফাইনেল একাউণ্টত বেছিভাগ ষ্টুডেণ্টৰ বোলে প্ৰব্লেম লাগি আছে, তো সেইকাৰণে ফাইনেল একাউণ্টৰ এটা ভিডিঅ' বনাই দিম বুলি ভাবিলোঁ। তো কুৱেশ্যনটো ধ্যান দি চাবা। তো ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে, নানু এণ্ড মানু আৰু পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম ট্ৰায়েল বেলেঞ্চ দিয়া আছে সিহঁতক। ঠিক আছে, পাৰ্টনাৰৰ নাম আমি গম পাই গ'লোঁ। তো কুৱেশ্যনটোত চাওঁ কোনটো কি আহিব। প্ৰথমতে ডেবিট ছাইড চাই দিওঁ। ডেবিট ছাইড ট্ৰায়েল বেলেঞ্চ দিয়া আছে। তো প্লেণ্ট এণ্ড মেচিনাৰী। প্লেণ্ট এণ্ড মেচিনাৰী ক'ত লিখিব লাগে জানেনে? প্লেণ্ট এণ্ড মেচিনাৰী বেলেঞ্চ শ্বীটত আহিব। ঠিক আছে, বেলেঞ্চ শ্বীটত কোনফালে আহে? এছেট ফালে আহে। গুডউইল এইটো এছেট ফালে আহিব। আৰু চানডেটৰ্ছ এছেট ফালে আহিব। ক্লজিং ষ্টক ইজ এ এছেট, হয়নে? প্ৰপাৰ্টিবিলাক এছেট ফালে আহিব। চেলাৰিজ ইজ এ এক্সপেন্স, আৰু এক্সপেন্সটো আমি ক'ত দেখাম? প্ৰফিট এণ্ড লছ একাউণ্ট দেখাম। ডেপ্ৰিচিয়েশ্যন অন মেচিনাৰী, ডেপ্ৰিচিয়েশ্যন মানে এক্সপেন্স, আৰু এক্সপেন্সবিলাক আমি পি এল একাউণ্ট। ডেবিটৰ আইটেম চাবা, ডেবিটছবিলাক যে আছে, ডেবিটবিলাকৰ তাত দুটাই অপশ্যন থাকে, হয় হি এছেটছ, নহয় হি কি হ'ব জানেনে? এক্সপেন্স হ'ব, যিকোনো এটা হ'ব। তো সেইটো মনত ৰাখিলে হ'ল। অনলি স্পেচিয়েল আইটেম হ'ল ড্ৰয়িংছটো মনত ৰাখিব লাগিব, এইটো এটা স্পেচিয়েল আইটেম হয়। তো ঠিক আছে, ডেপ্ৰিচিয়েশ্যনটো আমাৰ পি এলত আহিব, গম পালোঁ। ষ্টেচনাৰীও কি আহিব? ষ্টেচনাৰীও প্ৰফিট এণ্ড লছ একাউণ্টত আহিব। ইঞ্চুৰেঞ্চো প্ৰফিট এণ্ড লছ একাউণ্ট আহিব, কিয় কি এইটো এটা এক্সপেন্সেছ হয়। কেছ ইন হেণ্ড ইজ এ এছেট, এইটো সম্পত্তি হয়। ইনভেষ্টমেণ্টটো এছেট, বেলেঞ্চ শ্বীটত যাব। আৰু এই ড্ৰয়িংছটো মই স্পেচিয়েল আইটেম বুলি কৈছোঁ, কিয় কি এইটো কেপিটেলৰ পৰা মাইনাছ হয়। কাৰ পৰা মাইনাছ হয়? কেপিটেলৰ পৰা মনত ৰাখিব লাগিব, মাইনাছ কৰিব লাগিব, মানে এইটো লাইবিলিটি ফালে যাব। তাৰপিছত আমি এতিয়া ক্ৰেডিট ফালে আহোঁ। ক্ৰেডিট ফালৰ আইটেমৰ আমাৰ দুটাই অপশ্যন থাকিব, হয় হি লাইবিলিটি, নহ'লে হি ৰেভিনিউ, মানে ইনকাম। ঠিক আছে, লাইবিলিটি নহ'লে ৰেভিনিউ। তো ফাৰ্ষ্ট আছে কেপিটেল। কেপিটেলটো আমি বেলেঞ্চ শ্বীটৰ লাইবিলিটি ফালে লিখিম। চানডিকেটৰ্ছটো লাইবিলিটি ফালে আহিব। কমিশ্যন আমাৰ কাৰণে ইনকাম হয়, ইনকাম মানে পি এল একাউণ্ট ক'ত আহিব? প্ৰফিট এণ্ড লছ একাউণ্ট। চানডি ৰিচিপ্টটো ইনকাম হয়, তো প্ৰফিট এণ্ড লছ একাউণ্টত আহিব। আউটষ্টেণ্ডিং এক্সপেন্স, আউটষ্টেণ্ডিং পইচা দিবলৈ আছা, তো দিবলৈ আছে মানে ধাৰ হয়, লাইবিলিটি। ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট, আমি ক'ৰবাত ইনভেষ্ট কৰিছোঁ, তাৰপিছত আমি ইণ্টাৰেষ্ট পাইছোঁ, এইটো আমাৰ ইনকাম হৈ গ'ল নাই? ইনকাম হ'লে পি এল একাউণ্টত লিখিম। ট্ৰেডিং একাউণ্টত আমাৰ প্ৰফিট হৈছে, গ্ৰছ প্ৰফিট, এইটো পি এলত আহিব। লোন মানে লাইবিলিটি, তো লাইবিলিটি ছাইডত আহি গ'ল। তো কোনটো ক'ত আহিব আমি কৈ দিলোঁ অলৰেডি। এতিয়া আমি এডিশ্যনেল ইনফৰ্মেশ্যন পঢ়িম। তো এডিশ্যনেল ইনফৰ্মেশ্যন আমাক বনাব দিছে প্ৰফিট এণ্ড লছ একাউণ্ট, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন, আৰু এখন বেলেঞ্চ শ্বীট বনাব দিছে। তো ইজিলি বনাই দিম। তো ইয়াৰ এডিশ্যনেল ইনফৰ্মেশ্যন প্ৰথম দি আছে, ৰাইট অফ 1000 এজ বেড ডেপ। ভাই পইচা মাৰি দিব, পইচা মাৰি দিব মানে কি? প্ৰফিট নহয় জানো? প্ৰফিট নে লছ? লছ হয়। তো লছ হ'লে আমি একবাৰ পি এলত লেখাম। পি এলৰ কোনফালে আহিব? এক্সপেন্স ফালে আহিব। ঠিক আছে, আৰু একবাৰ দেখাম বেলেঞ্চ শ্বীটৰ কোনফালে দেখাম? বেলেঞ্চ শ্বীটত আমি এছেট ফালে মাইনাছ কৰি দিম, ক'ৰ পৰা? ডেটৰ্ছৰ পৰা। আমাৰ ডেটৰ্ছ যিমান আছে তাৰ পৰা মাইনাছ কৰি দিম। নেক্সট প্ৰভিজন 5% আছে, মানে ফিউচাৰত আৰু পইচা মাৰিব। তো এইটো আমি পি এলত একবাৰ দেখাম এক্সপেন্স হিচাপত, আৰু একবাৰ বেলেঞ্চ শ্বীটত দেখাম এছেটৰ পৰা মাইনাছ কৰি দিম। দুবাৰ আহিব। এডিশ্যনেল আইটেমবিলাক মনত ৰাখিব হ'লে দুবাৰ আহে, তো দুবাৰ লিখিছোঁ। নেক্সট আছে কমিশ্যন ৰিচিপ্ট। কমিশ্যন ৰিচিপ্ট মানে এইটো ইনকাম। এডভান্স থাকিলে সদায় মাইনাছ কৰিব লাগে। তো ক'ত মাইনাছ কৰিবা? প্ৰফিট এণ্ড লছ একাউণ্টত একবাৰ মাইনাছ হৈ যাব। কোনফালে আহিব? এইটো ৰেভিনিউ আইটেম হয়, তাৰ পৰা মাইনাছ কৰি দিবা। আৰু একবাৰ আহিব বেলেঞ্চ শ্বীটৰ লাইবিলিটি ফালে, কিয়? আগতে পইচা লৈ বহিলে সদায় আমাৰ কাৰণে ধাৰ হয়, দুবাৰ আহি গ'ল। ট্ৰান্সফাৰ টু ৰিজাৰ্ভ কৈছে, যিমান প্ৰফিট হ'ব আমি 10% নেট প্ৰফিটৰ ট্ৰান্সফাৰ কৰিব লাগিব জেনেৰেল ৰিজাৰ্ভ। একবাৰ এইটো প্ৰফিট এণ্ড লছ একাউণ্টত দেখাম, আৰু একবাৰ দেখাম আমি বেলেঞ্চ শ্বীটৰ কোনফালে জানেনে? লাইবিলিটি ফালে। লাষ্ট এডিশ্যনেল ইনফৰ্মেশ্যন কৈছে, এলাও ইণ্টাৰেষ্ট অন কেপিটেল এট দি ৰেট অফ 5%। কিমান পাৰ্চেণ্ট আছে? 5% আছে। তো 5%টো আমি আই অ' চি বুলি ক'ম, আই অ' চি। একবাৰ আহিব আই অ' চিটো ক'ত আহিব জানেনে? প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যনত আহিব। আৰু একবাৰ আহিব লাইবিলিটি ছাইডত। কি কৰিম? লাইবিলিটি ছাইডত কেপিটেলৰ লগত প্লাছ কৰি দিম। তো এইখিনি আমাৰ ডাটাখিনি গোটেই ক্লিয়াৰ হৈ গ'ল। এইবাৰ আমি এতিয়া এটা এটাকৈ আইটেম ৰেকৰ্ড কৰি যাওঁ। ফাৰ্ষ্ট প্ৰফিট এণ্ড লছ একাউণ্টত আমি পুট কৰিম। ঠিক আছে, যোনকেইটা পি এল আছে সেইকেইটা ইয়াতে পুট কৰিম। তো ফাৰ্ষ্ট আমি পি এল চাওঁ। আমাৰ ফাৰ্ষ্ট পি এল আছে, এইটো এটা চেলাৰিজ আছে। তো ইয়াতে আমি পুট কৰি দিওঁ। ডেবিট ফালে হ'ব টু চেলাৰিজ, কিমান আছে? 7000। তো 7000 আমি পুট কৰি দিলোঁ চেলাৰিজ। ইয়াৰ পিছত আছে ডেপ্ৰিচিয়েশ্যন অন প্লাণ্ট এণ্ড মেচিনাৰী টু ডেপ্ৰিচিয়েশ্যন অন প্লাণ্ট এণ্ড মেচিনাৰী। তো কিমান আছে এইটো? 5000। তো 5000 আমি লিখি দিলোঁ। নেক্সট আমাৰ তাত আছে ষ্টেচনাৰী আছে। ষ্টেচনাৰী যে পি এল, যিকেইটা পি এল লিখা আছে, তো হৈ গ'ল। ষ্টেচনাৰীও লিখি দিলোঁ, ষ্টেচনাৰী হৈ গ'ল 1000। আৰু পি এল কি আছে? ইঞ্চুৰেঞ্চ আছে। তো ইঞ্চুৰেঞ্চটো লিখি দিওঁ টু ইঞ্চুৰেঞ্চ আছে তোমাৰ 2000 আছে। তো ৰেকৰ্ড হৈ গ'ল। নেক্সট পি এল আৰু ক'ত আছে? ইয়াতে পি এল আৰু নাই, হয়নে?
তো ক্ৰেডিট ফালে চাওঁ, ক্ৰেডিট ফালে PL তোমাৰ কমিশ্যন আছে। তো বাই লিখিলোঁ কমিশ্যন কিমান আছে 3000 আছে। তো এডিশ্যনেল ইনফৰমেশ্যনতো এটা কমিশ্যন ৰিলেটেড আইটেম আছে, কমিশ্যন ৰিলেটেড আছিলে আমাৰ এইটো কমিশ্যন ৰিচিভড ইন এডভান্স 500 আছিলে। তো এইটো সদায় মাইনাছ কৰিবা, এডভান্স সদায় কি কৰিব লাগে মাইনাছ কিমান 500 ৰুপিজ এটা মাইনাছ কৰিলোঁ, ইফালে হৈ গ'ল 2500 আমি পাই গ'লোঁ। আৰু কি আছে আমাৰ চাওঁ, নেক্সট চানড্ৰি ৰিচিপ্ট এটা আছে, বাই আহিব চানড্ৰি ৰিচিপ্ট হয়নে, চানড্ৰি ৰিচিপ্ট আহি গ'ল কিমান আছে 200। আৰু নেক্সট PL এইটো ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট, বাই ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট এইটো আহি গ'ল আমাৰ 200, ঠিক আছে। আৰু কি আহিব, তো ঠিক আছে আৰু এটা আইটেম আছে PL ট্ৰেডিং একাউণ্ট, এইটো একদম ফাৰ্ষ্টত আহিব লাগে, একদম ষ্টাৰ্টিঙতে সদায় মনত ৰাখিবা, এইটো আহিব বাই ট্ৰেডিং একাউণ্ট ব্ৰেকেটত গ্ৰছ প্ৰফিট, কিমান এমাউণ্ট আছে 50,000। তো 50,000 আমি লিখি দিলোঁ ষ্টাৰ্টিঙত। তো PLৰতো চব আইটেম হৈ গ'ল। এবাৰ এডিশ্যনেলত আহোঁ, এডিশ্যনেল আমাৰ এইটো ৰাইট অফ বেড ডেপ PL চোৱা এইটো আছে। তো এইটো আমি PLৰ আইটেম লিখি দিওঁ টু বেড ডেপ। তো বেড ডেপ হৈ গ'ল তোমাৰ 1000 এটা বেড ডেপ হৈ গ'ল ইফালে। আৰু ইয়াৰ লগত আমি এড কৰি দিম আৰু এটা আছে প্ৰভিজন আছে 5%। তো 5% প্ৰভিজন ফৰ ডাউটফুল ডেপ্ট কিমান হ'ব জানানে, এইটো ডিটাৰমাইন কৰে ইয়াৰ ওপৰত, এইটো চোৱা ডেটৰ্ছ, আমাৰ বিজনেছত ডেটৰ কিমান আছে 31,000। তো এই 31,000ৰ পৰা 1000টো বেড ডেপে হৈ গ'ল। তো 1000 যদি বেড ডেপ হৈ গ'ল, থাকি গ'ল আমাৰ তাত কিমান 30,000। এই 30,000ৰ ওপৰত তুমি কৰিব লাগিব 5%, কিয় কি ইয়াতে দিয়া আছে 5%। তো 5% কৰিলে কিমান হয় 30,000 5% 1500। তো ইয়াতে হৈ গ'ল এইটো 1500, দুটা মিলি 2500 আমাৰ লছ হৈ গ'ল। তো PLৰ গোটেইকেইটা হৈ গ'ল। আৰু কিবা আছে নেকি চাওঁ, PLত এইটো কমিশ্যন এইটো হৈ গ'ল, এইটো দুবাৰ হৈ গ'ল, এইটোও দুবাৰ হৈ গ'ল। 10% প্ৰভিজন আছে, IOC আছে, ঠিক আছে। 10% প্ৰভিজনটো ক'ত ট্ৰান্সফাৰ কৰিব দিছে জেনেৰেল ৰিজাৰ্ভত। তো এইটো ইফালে আহিব টু জেনেৰেল ৰিজাৰ্ভ, কিন্তু কিমান পাৰ্চেণ্ট 10%, কাৰ ওপৰত প্ৰফিটৰ ওপৰত। নেট প্ৰফিট জানো নেকি নাজানো। তো নেট প্ৰফিটটো ওলোৱা, নেট প্ৰফিট কেনেকৈ ওলাম বেলেঞ্চ কৰি দিম, বেলেঞ্চ কৰি দিলোঁ। ইফালে কেইটা আইটেম আছে, ইফালে এইকেইটা আইটেম মিলি কিমান হৈ গ'ল 50,000 52,900। তো টোটেল আমি পাই গ'লোঁ ইয়াতে 52,900, 52,900। তো 52,900ৰ পৰা এইকেইটা মাইনাছ কৰি দিওঁ, 7 5 6 7,000 12,000 12 13 14 15 16 17 17,500 আমি পালোঁ। তো 17,500 ইয়াৰ পৰা মাইনাছ কৰি দিয়া। তো ৰাফলি মাইনাছ কৰিলে কিমান আহিব 17,500 আৰু ইফালে 52,900 নে 900 মাইনাছ কৰি দিয়া, মাইনাছ কৰিলে আহিব আমাৰ 31,860 আহি যাব হয়নে। তো ইফালে আমি পালোঁ 31,000। তো এইটো আমি পাই গ'লোঁ 30, ইফালে হৈ গ'ল 35,400 পাই গ'লোঁ হা। তো 35,400ৰ ওপৰত আমি কিমান পাৰ্চেণ্ট কৰিব লাগিব 10%, কিয় কি যিমান প্ৰফিট হ'ব তাৰে আমি ট্ৰান্সফাৰ কৰিব লাগিব 10%। তো কৰিলে ইয়াতে তোমাৰ এমাউণ্ট পাই যাওঁ আমি 3540, ঠিক আছে। এইটো এনচাৰ দিয়া আছে আমাৰ মিলিছে, এইটো নেট প্ৰফিট আমাৰ এইটো 35,400 পাই গ'লোঁ, সেইটো তাৰে নেট প্ৰফিটৰ এইটো ট্ৰান্সফাৰ কৰি দিছোঁ। আকৌ বেলেঞ্চ কৰিব লাগিব, কিয় অলৰেডি জেনেৰেল ৰিজাৰ্ভত ইমান গুচি গৈছে। তো বেলেঞ্চ কৰি আকৌ আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত আকৌ ট্ৰান্সফাৰ কৰিম। তো আমি যোনটো পালোঁ এমাউণ্ট এইটো 35,000 কিমান পাইছিলোঁ 35,400 পাইছিলোঁ না, তাৰ পৰা আৰু তুমি 3540 মাইনাছ কৰি দিয়া, তেতিয়া তোমাৰ এনচাৰ আহিব 31,860, 31,860 আমাৰ আকৌ একবাৰ নেট প্ৰফিট পালোঁ, ঠিক আছে। তো সেইটো আইটেম এই এনচাৰটো দিয়া নাই, আমাক অকল আগৰ নেট প্ৰফিটটো দিয়া আছে। তো ইয়ালৈকেতো হৈ গ'ল। তো এই এমাউণ্টটো PL এপ্ৰপ্ৰিয়েশ্যনত ট্ৰান্সফাৰ হ'ব। তো আমি PL এপ্ৰপ্ৰিয়েশ্যন যেতিয়া ষ্টাৰ্ট কৰিম, প্ৰথমতে আহিব বাই প্ৰফিট এণ্ড লছ একাউণ্ট, কোনটো এমাউণ্ট আহিব 31,860 হয়নে। তাৰপিছত আমি কুৱেশ্যনত এডিশ্যনেল ইনফৰমেশ্যনত চাইছিলোঁ, লাষ্টটো আছিলে 4 নম্বৰটোত কি আছিলে ইণ্টাৰেষ্ট অন কেপিটেল আছিলে না, টু IOC। তো IOC কোনে কোনে পাব, পাৰ্টনাৰৰ নাম আছিলে নানু আৰু মানু হয়নে। তো দুজনৰ মাজত ভগাই দিয়া, ভগাই দিম কি পাৰ্চেণ্টেজ কৰিম, ইণ্টাৰেষ্ট অন কেপিটেল 5% আছে, যোনে যিমান লগাইছে 5% কৰি দিয়া, সিহঁতৰ কেপিটেলটো চোৱা এইটো 40,000 আৰু 30,000, ইয়াৰ ওপৰত যদি 5% কৰা এটা হ'ব 5 4 20 মানে 2,000 আৰু এটা 1,500, দুটা মিলি হৈ গ'ল 3,500 হৈ গ'ল। তো ইয়াৰ পিছত আমি বেলেঞ্চ কৰি দিওঁ, বেলেঞ্চ কৰি দিলে আমাৰ হ'ব
31,860, ইফালে হ'ব 31,860। ইয়াৰ পৰা মাইনাছ কৰা, মাইনাছ কৰিলে 28,360 আমি পাই যাম। আৰু এইটো আমি আকৌ ভগাই দিম, টু কাৰ মাজত ভগাম, টু পাৰ্টনাৰৰ মাজত লগাম, টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট নানু আৰু মানুৰ মাজত। একো ৰেচিঅ' কোৱা নাই, হাফ হাফ কৰি দিয়া। তো 28ৰ আধা কিমান হ'ব, এই প্ৰথম 28ৰ আধা হাফ হাফ কৰি দিলে 14, 36ৰ আধা কিমান হ'ব 18, 0। তো সেনেকৈ কৰি তোমালোকে অলপ শ্বৰ্টত ওলাই দিব পাৰিবা। 14,180 পালোঁ এইটো। এতিয়া আমি আহি যাওঁ বেলেঞ্চ শ্বীটত। তো বেলেঞ্চ শ্বীটখন বনাওঁ। তো বেলেঞ্চ শ্বীটত যোনটো এছেট লিখা আছে বেলেঞ্চ শ্বীটত লিখি যাম এটা এটাকৈ, হয়নে? তো ডেবিট ছাইডৰ পৰা চাওঁ। প্ৰথমতে প্লাণ্ট এণ্ড মেচিনাৰী আছে। প্লাণ্ট এণ্ড মেচিনাৰী কিমান আছে, 50,000 নহয়, প্লাণ্ট এণ্ড 50,000। তো 50,000 প্লাণ্ট এণ্ড মেচিনাৰী লিখি দিলোঁ। সেইটো চোৱা, এইটো হৈ গ'ল। তাৰপিছত আহিব তোমাৰ গুডউইল। গুডউইল আহি যাব, গুডউইল। তো গুডউইল আমাৰ কিমান আছে, গুডউইল আছে আমাৰ 5,000। তো 5,000 গুডউইল আহি গ'ল। ইয়াৰ পিছত আছে চাণ্ড্ৰি ডেটৰ্ছ। চাণ্ড্ৰি ডেটৰ্ছ, চাণ্ড্ৰি ডেটৰ্ছ কিমান এমাউণ্ট আছিল দেখিছা? চাণ্ড্ৰি ডেটৰ্ছ আছিল 31,000। তো আমি 31,000টো ভিতৰ ফালে লিখিম, লিখি কিনি এই যে এডিশ্যনত আছিলে বেড ডেপ, তো বেড ডেপ এটা 1,000 আছিলে, মাইনাছ কৰি দিম, কৰিলে হ'ব তোমাৰ 30,000। আৰু এটা লেছ আছিলে প্ৰভিজন ফৰ ডাউটফুল ডেপ্ট, যিটো আমি কেলকুলেট কৰি 5% কৰি ওলাইছিলোঁ 30,000ৰ ওপৰত। তেতিয়া কৰোঁতে আমি পাইছিলোঁ তোমাৰ কিমান পাইছিলোঁ, 30,000ৰ এইটো 5% অফ 30,000, 1,500। তো 1,500 এটা মাইনাছ কৰি দিম, হয়নে? তো 1,500 মাইনাছ কৰিলে কিমান হ'ব, 28,500 ডেটৰ্ছৰ কাম হৈ গ'ল। ইয়াৰ পিছত আৰু কি আছে, এছেট ক্লজিং ষ্টক আছিলে। তো ক্লজিং ষ্টকটো লিখোঁ, ক্লজিং ষ্টক আছে 20,000। আৰু কিবা আছে এছেটছ, ইফালে কেছ ইন হেণ্ড। তো কেছ ইন হেণ্ডটো লাষ্টত, মাৰ্চেলিঙো হৈ গ'ল একেলগে, কিয় কি চোৱা, প্লাণ্ট এণ্ড মেচিনাৰী ফাৰ্ষ্টত পৰিল, গুডউইল মাজত পৰিল, তো লাষ্টত এটা লিকুইড থাকিব লাগে, তো লিকুইড হৈছে, তো একেলগে মাৰ্চেলিং হৈ গ'ল। তোমালোকে সেইটোও দিয়া দিবা। মাৰ্চেলিং কৰা মানে তোমাৰ এই যিবিলাক ফিক্সড এছেটবিলাক এইবিলাক আগত লিখিব লাগে, লিকুইড এছেটবিলাক লাষ্টৰ ফালে লিখিব লাগে, হয়নে? তো কেছ ইন হেণ্ডটো আমাৰ আছিলে 1,000। আৰু ইনভেষ্টমেণ্ট এটা আছিলে, এইটো ইনভেষ্টমেণ্টটো এছেট হয়। তো ইনভেষ্টমেণ্টটো লিখি দিয়া, ইনভেষ্টমেণ্ট 10,000। তো ইনভেষ্টমেণ্ট হৈ গ'ল 10,000। তো এছেটছ আমাৰ হৈ গ'ল ইফালে। এতিয়া আমি লাইবিলিটি ফালে লিখিম। তো লাইবিলিটি ফালে প্ৰথমতে আছে নানুজ কেপিটেল, হয়নে? তো নানুজ কেপিটেলটো আমি চাওঁ কিমান আছে। নানুজ কেপিটেল এইটো 40,000 আছিলে। তো নানুজ কেপিটেল 40,000 লিখিলোঁ। ইয়াৰ লগত আমি লেছ কৰিম এই আইটেমটো, ড্ৰয়িংছটো মই কৈছোঁ না স্পেচিয়েল আইটেম। তো লেছ ড্ৰয়িংছ, কিমান ড্ৰয়িংছ, 4,000, হয়নে? 4,000 মাইনাছ কৰিলে কিমান পাম, 36,000। ইয়াৰ লগত আমি প্লাছ কৰি দিম, IOC প্লাছ কৰি দিম। IOC প্লাছ হ'ব 2,000। আৰু কি প্লাছ হ'ব, আৰু হ'ব শ্বেয়াৰ অফ প্ৰফিট। শ্বেয়াৰ অফ প্ৰফিট কিমান আছিলে, 14,000 পাইছিলোঁ না, 14,180। 14,180। তো এই তিনিটা এমাউণ্ট প্লাছ কৰি দিব লাগিব। প্লাছ কৰিলে আমি পাই যাম 32,180। 52,000 হ'ব, 52,180, মানে এই এমাউণ্টটো পাই যাম, 52,180। এই যে নানুৰ এমাউণ্টটো মিলি গৈছে। তো এইটো পালোঁ। এতিয়া আমি মানুহ চাম। তো মানুজ কেপিটেল, মানুহে কিমান লগাইছিলে, 30,000 লগাইছিলে। এইটো 30,000 মানুহে লগাইছিলে। তো এই 30,000ৰ লগত প্ৰথমতে ড্ৰয়িংছটো সদায় মাইনাছ কৰি ল'বা। ড্ৰয়িংছ আছে কিমান, 2,000। 2,000 মাইনাছ কৰিলে 28,000 হ'ব। তাৰ লগত IOC প্লাছ কৰি দিয়া। IOC আছিলে 1,500। আৰু এটা আছিলে শ্বেয়াৰ অফ প্ৰফিট কিমান আছিলে, মই শ্বৰ্টত লিখি আছোঁ, তোমালোকে এক্সামত পূৰা লিখিবা, 14,180, হয়নে? তো এইটো প্লাছ কৰিলে আমি পাই যাম 43,680। 43,680। তো এইখিনিলৈকেতো আমাৰ হৈ গ'ল। আৰু কি আছে চাওঁ লাইবিলিটি ফালে। তো ক্ৰেডিট ছাইডৰবিলাক এইটো চাণ্ড্ৰি ক্ৰেডিটৰ্ছ আছে, যি টিক কৰা বাকী আছে সেইখিনি লিখি আছোঁ। চাণ্ড্ৰি ক্ৰেডিটৰ্ছ আছে 10,000। এইটো হৈ গ'ল 10,000। 10,000 পালোঁ। আৰু কি আছে, আউটষ্টেণ্ডিং ৱেজেছ। আউটষ্টেণ্ডিং ৱেজেছ 600 টকা হৈ গ'ল, 600। আৰু কিবা আছেনে, বেংক লোন আছে। তো বেংক লোনটো লিখি দিওঁ, বেংক লোন। তো বেংক লোন হৈ গ'ল তোমাৰ 4,000। ইফালেতো লাইবিলিটি ক্লিয়াৰ, চব কমপ্লিট। এডিশ্যন ক'ত বা এল লিখা আছে নেকি চাওঁ, আছে, জেনেৰেল ৰিজাৰ্ভ লিখা আছে।
জেনেৰেল ৰিজাৰ্ভত এল লিখা আছে এইটো। তো জেনেৰেল ৰিজাৰ্ভ আমি পাইছিলোঁ, কিমান পাইছিলোঁ? জেনেৰেল ৰিজাৰ্ভ আছিলে 3540। তো জেনেৰেল ৰিজাৰ্ভো আহি গ'ল। তো আৰু এটা লাইবিলিটি লিখা আছে, এইটো লাইবিলিটি, সেইটো হ'ল এডভান্স ৰিচিভ কৰিছিলোঁ। তো আমাৰ কমিশ্যন ৰিচিভড ইন এডভান্স, হয়নে? তো এইটো আমি কিমান টকা পাইছিলোঁ এডভান্স? 500 টকা এটা পাইছিলোঁ, হয়নে? 500 আছিলে কমিশ্যন ৰিচিভড ইন এডভান্স। তো 500 আমাৰ হৈ গ'ল। তো গোটেইখিনি ৰেকৰ্ড হৈ গ'ল। আমি এতিয়া বোথ ছাইড টোটেল কৰি দিম। বোথ ছাইড টোটেল কৰিলে তোমাৰ এনচাৰ মিলি যাব। তো বোথ ছাইড টোটেল কৰিলে কিমান হ'ব চাওঁ। তো টোটেল প্লাছ কৰি দিয়া, প্লাছ কৰি দিলে ইফালে ঠিক আছে, প্লাছ কৰি দিব বোথ ছাইড। তো 11,4500 আহিব, 11,4500। তো নৰ্মেলি কেনেকৈ বনাব লাগে তোমালোকে গম পাই গৈছা। তো বেছি টাইম বনাব নালাগে, স্পীডত যদি ভালকৈ কৰা তো সোনকালে হৈ যাব। মইতো বুজাই কৰিছোঁ। তো মোটামুটি 15 মিনিটছৰ কেলকুলেশ্যনখিনি কৰিব লাগিব, কিন্তু অলপমান তোমালোকে কেলকুলেশ্যন কৰি থাকোঁতে এক্সপাৰ্ট হৈ যাবা। তো ঠিক আছে, আজিৰ ভিডিঅ'টো ইয়াতে খতম কৰোঁ।